বিভিন্ন ক্ষেত্ৰত শুনি আছিলোঁ শুনি থাকোঁতে জুবিনক ডিচেম্বৰ মাহৰ আগতে আমি কৈছিলোঁ কিছুমান কথা কৈছে হ'ব এদিন বহি আমি হিচাপ নিকাচ কৰি ল'ম এইবিলাক কথা শুনিছিলোঁ সেইবিলাক আৰু জুবিনৰ টকা পইচাবিলাক ক'ত খৰচ কৰিছে কি কৰিছে হিচাপ নাছিল বিভিন্ন পক্ষৰ পৰা শুনিছিলোঁ বিভিন্ন মানুহে কয় আমাক কয় তোমালোকে ক'ব লাগে তোমালোকে লগত থকা অনবৰতে মই বোলে আমি জুবিনৰ লগত ইমান ইণ্টাৰনেল টকা পইচাৰ কথা নাপাতোঁ আমাৰ লগত যিখিনি আছে আমি সেইখিনি পাতোঁ তাৰপিছত জুবিনক কৈছিলোঁ আমি যে তুমি এইবিলাক ঠিক ঠাক কৰি লোৱা এই যেতিয়া কাহিলীপাৰাৰ সেই মাটি টুকুৰা কিনাৰ ক্ষেত্ৰত নহয় খাৰগুলিৰ মাটি কিনিব নোৱাৰিলে সেই তেতিয়া তাৰমানে কৈছিলোঁ যে তোমাৰতো পইচা থাকিব লাগিছিলে এই মই চোৱাই নাই ৰ'বা সেইবিলাক চাম আৰু পইচাৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাছিলে জুবিনে সিদ্ধাৰ্থৰ কথা অহা নাছিলে তেতিয়া যে পইচাৰ ক্ষেত্ৰত আহিছিলে চাব দিছিলোঁ আমি নহয় হিচাপটো নাই বুলি কোৱা নাই কৈছে হিচাপটো চাম বুলি কৈছিলে আৰু এই হ'ল আজি এবছৰো বেছি হৈ গ'ল আৰু